4, 3, 2, 1. বাইদেউ মাৰক নহ'লে বড়ো লগাত যে অভিনয় কৰিছিল মালতী বাইদেউ ইয়াতে আহি পিছে চাব পাৰে আজি কেনেকুৱা লাগিছে তো চলিয়ে শুরু করতে हैं নমস্কাৰ বন্ধুসকল মই আজি আহিছোঁ সৰিয়হতলী গোপাল থান দেৱালয়ত তো ইয়াতে মানে 3 দিনীয়া কাৰ্যসূচী লৈ কিনে সভা অনুষ্ঠিত কৰা হৈছে সো 12, 13, 14 তাৰিখ তো এইকেইদিন কি কাৰ্যসূচী হয় আপোনালোকক দেখাও আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ লগত আছে সভাপতি তো আপুনি কওকচোন মানে ইয়াৰ কেনেকুৱা কাৰ্যসূচী আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা আজি 29 মাঘ 12 ফেব্ৰুৱাৰী 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ সভা মহোৎসৱ আৰম্ভ হৈছে আজিৰ কাৰ্যসূচী তেতিয়া ইয়াৰ পিছত আমাৰ এটা বৃহৎ কাৰ্যসূচী আছে জলাৰোহণ কাৰ্যসূচী ইয়াত উপস্থিত থাকিব মালতী খ্যাত মীনাক্ষী ডেকা কাশ্যপ আৰু ইয়াৰ পিছত আমাৰ সন্ধিয়া আমাৰ বিশেষ আকৰ্ষণ সাংস্কৃতিক সন্ধিয়াৰ ৰোহিত সোণাৰ তাৰ আগমুহূৰ্তত আমাৰ 2024 বৰ্ষত উত্তীৰ্ণ হোৱা প্ৰথম বিভাগত প্ৰৱেশিকা আৰু উচ্চতৰ মাধ্যমিক তেওঁলোকৰ সম্বৰ্ধনা অনুষ্ঠান আছে অহাকালি আমাৰ দ্বিতীয় দিনীয়া আমাৰ বিশেষ অনুষ্ঠান হ'ল গৰখীয়া অনুষ্ঠান 10:30 বজাত আৰু আমাৰ শেষৰ দিনাৰ অৰ্থাৎ 14 ফেব্ৰুৱাৰীৰ দিনা আমাৰ হোম আহুতি হ'ব লোকে ৰকাৰণ্য হয় সেইদিনাখন গতিকে সমূহ ৰাইজক আমি এই 3 দিনীয়া কাৰ্যসূচীত উপস্থিত থাকিবলৈ আহ্বান জনাইছোঁ ধন্যবাদ আৰু ইয়াতে চাব পাৰে বাইদেউ মানে চাকি ধূপ দিবলৈ আহিছে সো চিনেমা কেনেকুৱা আহিছো মাত্ৰ চাকি দিবা তাতে আমাৰ পৰীক্ষা ভাল হয় নাকি তো বন্ধুসকল প্ৰথমতে আপোনালোকক মই বিষ্ণু মন্দিৰটো দেখাওঁ বলক বিষ্ণু মন্দিৰ আৰু আপোনাৰ কেনেকুৱা লাগিছে আজি ভাল লাগছে আৰু ইয়াতে মানে কেনেকুৱা পূজা পাঠ কৰিলে ভাল লাগছে সো ইয়াতে চাব পাৰে বিষ্ণু ভগৱানৰ মূৰ্তিটো ইয়াতে ৰখা আছে কি সুন্দৰ পৰিৱেশ কেনে লাগিছে ভাল লাগছে সো ইয়াতে চাব পাৰে বাবু কে নাই চাকি দিব চেল হৈছে নাই ইতে দোকান হিচাপ উঠে কাটা পাতি ন পুৰা আহিব মানুহ আহি আছে লাহে লাহে কেনেকুৱা লাগিছে ভাল লাগছে দাদা চিন্তা নকৰিব মানুহ আহি আছে চেল হৈছে না বৰ্তমান চেল কৰি আছো আৰু ইয়াতে ফুচকা আহি গৈছে দাদা ক'ত পাইছে আপুনি আছিমপুৰ ন মানুহ খাইছে না গম পাই নাই আজিৰ পৰা মানে সভা ষ্টাৰ্ট হৈছে আৰু কালি পৰহি মানে বহুত মানুহ হ'ব ক'ৰ পৰা আহিছে মানে আপোনালোক ঘৰ হ'ল ইয়াতে ঘৰ আজি কেনেকুৱা লাগিছে আৰু কি ক'ব নাই কি ক'বা আজি মানুহ কম আজি আহি আছে বৰ্তমান আৰু ইয়াতে চাব পাৰে লাইটবোৰ ফিটিং কৰি দিছে হয় মানে পুৰা লাইট জ্বলিব তো ইয়াতে চাব পাৰে বাইদেউ আছে আজি কেনেকুৱা লাগিছে আৰু কি ক'ব মানে আমাৰ সভা হয় আমাৰ সভাটো মানে কি ক'ম আৰু মানে সৰুৰ পৰাই পাইছো মানে চবতকে ভাল লগা আৰু আমাৰ চবতকে ভাল লাগে এইটো মানে যেতিয়া গাঁৱত সভাটো হয় আমাৰ গাঁওবাসীৰ কাৰণে বহুত মানে কি বুলি ক'ম আৰু ধৰ্মৰ প্ৰতিও ধৰি লওক যিখিনি আমাৰ এটা কালচাৰেল প্ৰগ্ৰেম হয় সেইখিনিও ভাল লাগে মুঠতে আৰু বহুত ভাল লাগে আৰু ইয়াতে চাব পাৰে সকলোৱে মানে চাকি ধূপবোৰ ইয়াতে দিয়া হৈছে চাব পাৰে 28 বাজি বিভাগ আছে সো আজি আপুনি কি ক'ব মানে সমান 28 বাজি বিক্ৰী কৰা হৈছে আৰু বন্ধুসকল এতিয়া আমি আহিলোঁ গোপাল মন্দিৰৰ পিনে চ' চাওঁ হওক বলক কেনেকুৱা পৰিৱেশ আছে আৰু ইয়াতে প্ৰণাম কৰিব উঠো না কেনেকুৱা লাগিছে আৰু এইফালে চাব পাৰে গোলাপ ফুলৰ ওপৰত গোলাপ ফুল আছে আৰু তলত চাব পাৰে মন্দিৰ কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে আৰু বন্ধুসকল ইয়াতে চাব পাৰে ইয়াতে 69খন ফ্লেগ আছে যিহেতু 69তম সভা সেইকাৰণে ইয়াতে 69খন ফ্লেগ আছে চাব পাৰে বঢ়িয়া লাগিছে আপোনালোকে চাব পাৰে আৰু সেইফালে চাব পাৰে ৰাইজ আহি পাইছে এতিয়া বৰ্তমান ভক্তমান ৰাইজ আৰু ইয়াতে চাব পাৰে ভণ্টিহঁতে ফটো আছে আজি কেনেকুৱা লাগিছে ভাল লাগিছে আজি আমাৰ এই গোপাল থানত সভা অনুষ্ঠিত হৈছে আজি প্ৰথমটো দিন আৰু আশা কৰিম সকলোৱে আহিব চাবলৈ এই কাৰ্যসূচীটো আমাৰ 3 দিনীয়া সভা মহোৎসৱখন 3 দিনীয়া কাৰ্যসূচী এই কাৰ্যসূচীখন সুচাৰুৰূপে চলাই নিয়াৰ বাবে আমি ৰাইজক অনুৰোধ জনাইছোঁ সুচাৰুৰূপে বৰ্তমান চলি আছে ভগৱানৰ দ্বাৰা আমি প্ৰাৰ্থনা কৰোঁ গোটেই 3 দিনীয়া কাৰ্যসূচী এই সুকলমে চলি যায় তাৰ কাৰণে কামনা কৰিছোঁ আমাৰ যিহেতু নিজৰে অনুষ্ঠান এইটো খুবেই ভাল লাগিছে আমি আজিৰ এই ইউটিউবৰ জৰিয়তে সদৌ ৰাইজক আমি অনুৰোধ জনাইছোঁ আপোনালোকে আহক সৰিয়হতলী গোপাল থান দেৱালয়ৰ এই সভা মহোৎসৱটি এবাৰ আহি উদযাপন কৰক সহায় সহযোগ কৰক আৰু গোটেই ৰাইজৰ আমি অহা 14 তাৰিখ শুক্ৰবাৰে আমাৰ ৰাজহুৱা ভোগ বিতৰণ হ'ব সেইদিনাখন আমাৰ মহাপ্ৰভুৰ ওচৰত পুষ্পাঞ্জলি হ'ব গতিকে সেইদিনাখনো আমি সমূহ ৰাইজক সদৌ অসমবাসী ৰাইজক
আমি আমাৰ এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছোঁ। এই অনুষ্ঠানটো সঁচাকৈ ভাল লাগিছে। ইয়াক বৰ্ণনা কৰিব নোৱাৰে, বৰ্ণনা অতীত বুলি ক'লেও ভুল নহয়। আমাৰ এই অনুষ্ঠানটো প্ৰতি বছৰেই এই মাঘী পূৰ্ণিমাৰ এই তিথিটোত উদযাপন কৰা হয়। এই এই উৎসৱটো আমি সমূহ ৰাইজৰ কাৰণে উৎসৰ্গিত কৰিছোঁ আৰু সমূহ ৰাইজে আমাৰ এই অনুষ্ঠানটোত আহি সহায় সহযোগ আগবঢ়াইছে আৰু আমাৰ ইয়াৰ যিটো সৌষ্ঠৱ ইয়াক দুগুণে বঢ়াই তুলিছে। তাৰ বাবে মই সমূহ ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শৈশৱ কালৰ পৰা আমি দেখিছোঁ সৰিয়হতলী এই সভা মহোৎসৱ, এই সভা মহোৎসৱটো আজি এইটো 69তম সভা মহোৎসৱ। আমি আশা কৰিছোঁ ৰাইজৰ নিশ্চয় সহায় সহযোগ থাকিব। ইয়াতে চাহপাতে ঢুলীয়া পাৰ্টি আছে, তো আপোনালোকে বজাই বজাই যাব নেকি পানী তোলাতে? মালতী বাইদেউ যেতিয়া আহিব তেতিয়া মানে বজাই যাব। আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু ইয়াতে চাহপাত ইয়াতে মানে চাকি ধুমো ইয়াতে চাকি ধুব দিব না? চাকি ধূপ দিম এতিয়া, অলপ পিছত জলাৰোহণ আছে, তাতে যাম, একেলগে সাজু হৈছো। বঢ়িয়া, আজি আমাৰ প্ৰথম দিন, পূৰ্ণিমাৰ পৰা আমাৰ 3 দিনৰ কাৰ্যসূচী। কেনে লাগিছে? নাই বাবু হেঁতে চাকি বিক্ৰী হ'ল না নাই? কিমানমান গেল? 500 টকা মই লাগি থাক ভাই চাহপাতে। আপোনালোকে আহিব ইয়াতে চাকি ধুপ চব আছে। চাহপাতে মোৰ কলেজৰ ফ্ৰেণ্ড দেৱজিৎ বৰুৱা কেনে লাগিছে? মজা। চাকি ধুপ লৈছে ন? পৰীক্ষা আমাৰ বয়া ভয় লাগিছে মানে। আৰু ইয়াতে চাহপাতে এইফালে ৰন্ধা ব্যৱস্থা মোক কৰা হৈছে। চাহপাতে আহক বলক আমি যাওঁ। ইয়াতে চাহপাতে তেষ্টিয়া চৌকা আছে, ইয়াতে মানে খিচাৰি ভোগসমূহ বনাব আৰু তাতে এখন ফিল্ড আছে, ফিল্ডখনত মানে খিচাৰি ভোগ আপোনালোকে বহিব আৰু তাতে খাবলৈ পাব। ঠিক আছে। কিৰণ হালৈ সৱাৰণী মঞ্চত উঠি আহিলো মই, আৰু ইয়াতে সাংস্কৃতিক সন্ধিয়া বোমা দিয়া হয়। ইয়াতে চাহপাতে আমাৰ বৰলা কাজিয়া অভিনয় কৰিছিল মালতী বাইদেউ, ইয়াতে আহি পাইছে চাহপাতে। আজি কেনেকুৱা লাগিছে? ভাল লাগিছে, জাষ্ট আহি পাইছোৱে। কাৰ্যসূচী এতিয়া ষ্টাৰ্ট হোৱা নাই, হ'ব আৰু। জলৰোহণ শোভাযাত্ৰা এটা ৰাখিছে ধুনীয়াকে গোপাল থানত। ভাল লাগিছে, চাই লওঁ কি হয় কি নহয় নে কি। একেলগে মানে জলৰোহণ কাৰ্যসূচীত মানে ভাগ লওঁ আমি। অ'কে, ধন্যবাদ। মানে আৰু চেনেলটো কি বুলি আছে? চেনেলটো পৰশ মমেণ্ট বুলি। পৰশমণি ভাইটিৰ নতুনকে এটা ইউটিউব চেনেল খুলিছে, তাক ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মৰম দিব। থেংক ইউ, ধন্যবাদ। ভণ্টি তোৰ আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। মালতী বাইদেউ পুৰা ফটো উঠছ না? ঠিক আছে ঠিক আছে। ইয়াতে চাহপাতে আমাৰ শোভাযাত্ৰা পুৰা একদম ৰেডি। সভা মহোৎসৱ চাহপাতে সকলোৱে মানে ৰেডি হৈছে। পানী তুলিবলৈ কোনটো ক'ত নিব মানে? পানী তুলিব ক'লৈ যাব? পাগলা দিয়া। ঠিক আছে, পাগলা দিয়া যাব। এনেকৈ ৰেডি হৈছে আৰু শোভাযাত্ৰাৰ সময়ত গাইজ মীনাক্ষী ডেকা কাশ্যপ মানে এখন গাড়ী আৰু আমি থাকিম মানে সকলোৱে। চাহপাতে মীনাক্ষী ডেকা কাশ্যপ বাইদেউ মানে পিঠা কাটিব। চাহপাতে পুৰা তাল নাগৰা বজাই কিনে পুৰা ৰেডি। এতিয়া আমাৰ শোভাযাত্ৰা আৰম্ভ হৈছে। আৰু ইয়াতে চাহপাতে মানে বাইদেউ মানে শোভাযাত্ৰা আৰম্ভ কৰিলে। এতিয়া ভালে লাগিল, খুব সুন্দৰ ধুনীয়াকে চবে এতিয়া ৰখি আছে আৰু আমি যাব লাগে আৰু জলাৰোহণ কাৰ্যসূচীত। আৰু মোৰ ইনষ্টাগ্ৰাম আছে, ইনষ্টাগ্ৰাম মীনাক্ষী অফিচিয়েল বুলি, আপোনালোকে ফ'ল' কৰি দিব, লাইক এটা কৰি দিব, পাই যাব। থেংক ইউ। কেনেকুৱা লাগিছে আজি মালতী বাইদেউ? চিন্তা কৰিব নোৱাৰি, গোপাল থানৰ সভা এনেকুৱা সভা যিয়ে নেকি কোনো জনপতি 7 জনপতি দিলে এনেকুৱা উৎসৱ কৰিব নাপায়।
Take a moment right here, feeling like it's out gear. আমার ঘরে না যাবা গণেশ মন্দিৰ পাই ৰহিলো আৰু ইয়াতে হাৱে দি ককলৈকে যাব ভাই ককলৈকে যাব মানে আৰু গাছ পুৱাই ফুল তুলিবা নহয় গাছ আমি এইটো পুৱাই পানী তুলিব লাগিব যেতিয়া আমি পাগল দিয়া পাৰ আহি পালো এইফালে চাব পাৰে মোৰ পিছত পাগল দিয়া তো এতিয়া আমি সকলোৱে মানে ভণ্টিহঁতসকলে মিলি কিনে পানী তুলিম ভণ্টিহঁতে পানী তুলিলক তাৰপিছত আমাৰ মহিলাসকলে তুলিব চাব পাৰে বাইদেউ আজি কেনেকুৱা লাগিছে বাইদেউৰ ঠিক আছে পানী তুলিবা ন ঠিক আছে আৰু ভণ্টিও পানী তুলিব বাইদেউৰ কেনে লাগিল সাংস্কৃতিক সভাযাত্ৰাৰ মানে যোগদান হয় ঠিক আছে আৰু বাইদেউৰ কেনেকুৱা লাগিছে সাংস্কৃতিক সভাযাত্ৰা ঠিক আছে আৰু তোমাৰ পানী তুলিব না অঁ পানী মানে কলহ আনা নাই ঠিক আছে আৰু বাকী ইফালে চাব পাৰে সকলোৱে মানে পানী তুলি আছে এয়া চাব পাৰে আমাৰ গোপাল থানলৈ লৈ যাব পানী তুলি চাব পাৰে আপোনালোকৰ তাতে মানে কলা লৈ আহিল এতিয়া লৈ যাব ন গোপাল থানলৈ হয় ঠিক আছে আৰু বাইদেউৰ আজি কেনে লাগিছে আজি মোৰ ভালে লাগিছে পানী তুলি আহিলো এতিয়া আমি গাঁৱেদি যাম সেয়ে আমি ধন্যবাদ দিছোঁ এতিয়া মানে আমি পানী তুলি আহিলো বাইদেউৰ সৈতে তো এতিয়া কেনেকুৱা লাগে পানী তুলি আৰু মানে হেৰি লৈ যাম আমাৰ মন্দিৰলৈ এতিয়া মানে মই মন্দিৰত নাম দিলোঁ আৰু অৱস্থা থাকিলোঁ সৰু সৰু মাইনাকেইটাই গৈছে আৰু হয় না ভাল লাগিছে না পাপাৱে জানাম কি হৈছে আৰু একদম পুৰা লাবালাত পুৰা মেকআপ হৈ গৈছে পুৰা হৈ গৈছে বিনামূলীয়া মেকআপ এনে জানো মই ঘৰৰ পৰা এইগিলা ঘূৰিয়ে নাহিলোঁ দাদাৰ কেনেকুৱা লাগিছে আজি এই বিশাল কাৰ্যসূচী আমাৰ গোপাল থান পৰিচালনা সমিতিয়ে যি সভা মহোৎসৱ পৰিচালনা সমিতিয়ে যি ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে সঁচাকৈ আমি অভিভূত হৈছোঁ মোৰ মাই হাতটো কেনেকৈ আহা তুমি মালতী তুমি বিয়া হোৱা আজি কিমান বছৰ গ মানে কি সময় গ পঢ়িছো যাওঁ নালগে যাওঁ গতিকে এখানে খেলা আমাৰ ভোলা মালতী হয় না কিমান লেটুকুৰ গাছ খেললো কিবা খেললো বাৰু যি নহওক বহুত ধন্যবাদ বহুত ভাল লাগিল ইমান ধুনীয়া এটা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠানত মানে যিকোনো কথাও ক'ব নোৱাৰি নেকি আৰু এটা বস্তু কি জানেনে ৰাতিৰ অনুষ্ঠান আৰু দিনৰ অনুষ্ঠানৰ মাজত পাৰ্থক্য থাকে ৰাতি যিকোনো ক'ব পাৰি যিকোনো হেৰি ক'ব পাৰি আৰু এতিয়া সকলোৱে আমাৰ ভগৱানে আশীৰ্বাদ কৰক সকলোৱে হাঁহি থাকক সুস্থ থাকক খুব সুন্দৰকৈ আৰু উঠি যাওক বেলেগ ডাঙৰ অভিনেতা আহক নেতা আহক ধুনীয়া শিল্পী আহক চব আহক আৰু সকলোৱে হাঁহি ধেমালি কৰি আজি যিডাল মানে আপোনালোকৰ মাজত একতাৰ মানে বান্ধোনৰ ৰছীডাল দেখিছোঁ ছিঙিব নিদিব কাৰণ আজিকালি চব আমাৰ ছ'চিয়েল মিডিয়া ফোনতে বিজি আমি আলহীৰ ঘৰত যাওঁ ক'ৰবাত যাওঁ আমি কথা ক'বৰ কাৰণে হেৰি নাই নিজৰ মা দেউতাৰ লগত কথা ক'বৰ কাৰণে টাইম নাই মোবাইলত চাই থাকোঁ কিবা কৰোঁ কি খাইছোঁ ফটো মাৰি দিছোঁ কি কৰিছোঁ ভিডিঅ' কৰি দিছোঁ কিন্তু এই মুহূৰ্তটো চিৰস্মৰণীয় হয়নে নহয় এবাৰ নিজৰ বাবে হাত চাপৰি দিলে ভাল পাম চবৰ বাবে আৰু এই গাঁওখনৰ বাবে ৰাইজৰ বাবে চাব পাৰে বাইদেউ নাচব ন মানে সভাত জনে যোগদান কৰিছে তেওঁৰ লগত মিলি কিনে নাচিব ঠিক আছে আৰু জমেনেও কৰিলে বাইদেউ
চ' বন্ধুসকল আজি কাৰ্যসূচীও মই এনেকৈ শেষ হৈ গ'ল আৰু নেক্সট কালি আহিম আৰু ৰাতিও হ'ব আৰু সংস্কৃতি সন্ধিয়া মানে ৰাতি নিশা মেট্ৰিক আৰু প্ৰৱেশিকা ফাৰ্ষ্ট পোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাব চ' আৰু কালি আহিম আৰু আজি ৰাতিও আহিব পাৰোঁ আপোনালোকক ভিডিঅ'টো চাম যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই গেল না হয় নেকি ঠিক আছে কালি যাব কালি মানুহ ঠিক আছে আৰু কালিও আহিম বাই বাই ও তুপুনি তুপুনি ও আই তুপুনি তুপুনিৰ কলত তলত